दोस्तों वेलकम बैक टू माय चैनल इमन ब्लॉग आज আমি যাচ্ছো ব্লগলৈ ব্লগ আৰম্ভ কৰোঁ আৰু সকলোকে এপিসোড নম্বৰ 3 লে স্বাগত জনাইছোঁ আশা কৰিছোঁ আপোনালোকে এপিসোড 1 আৰু 2 চাই বৰ ভাল পালে গাইস এতিয়া আমি মজা সাইডৰ লাইনত ৰখি আছো লাইনত ৰখি পেলাই টিকেট লওঁ তাৰ পিছত আমি একদম এতিয়া গৈ আছো গৌৰীকুণ্ড আজি গৌৰীকুণ্ডলৈকে যাম ৰখি আছো এলাহু লাগি গৈছে Finally guys, more registration এরকম মজা সে খুলি দিলো আর চশমা কিনি ললো এজো মুলে এজো মালে আর এজো পাপালে আৰু দোস্ত এটা সপোন পূৰণ হ'ব গৈ আছে কেদাৰনাথ যোৱাটো মানে বহুত দিনে এটা সপোন আছিল যে আমি এদিন কেদাৰনাথ যাম আৰু সেইটো পূৰণ হ'ব গৈ আছে ভাল লাগিছে আৰু ৰাস্তাও ইমানো বিশেষ বৰ্তমানলৈকে বেয়া পোৱা নাই চাই থাকক আপোনালোকে মজা আছে ব্লগ আৰু দোস্ত মানুহে ঠিক কথাই কয় কোনো এটা বস্তু প্লাছ বা মাইনাছ থাকিব ভিউ মজা ৰাস্তা বহুত ভয়ানক মানে মোবাইল কভাৰ লৈ 50 টকাকে চাইটা লৈছো আৰু দোস্ত মই দেখিছো যে মানে ঋষিকেশতে বহুত বেছি এডভেঞ্চাৰ্ছ কৰা ঠাই নেকি কৈ আছা ইণ্ডিয়াৰ সবচে ওখ বাজি জাম্পিং আছে ৰাফটিং আছে মানে আৰু বহুত আছে আৰু দোস্ত বহুত বেছি ভোক লাগিছে সেইবাবে ৰখি গলো হোটেল এখনত এতিয়া আমি কফি ললো তাৰপিছত আকৌ ফ্ৰেঞ্চ ফ্ৰাইজ খালো তাৰপিছত ফ্ৰেঞ্চ ফ্ৰাইজ ল'লে আৰু মাহঁতে চেণ্ডউইচ খালে ভেজ চেণ্ডউইচ যিহেতু মানে আমি এতিয়া মানে মাছ মাংস নাখাওঁ আৰু এতিয়া যাওঁ বলক গাইস হব পাৰে কিন্তু ৰাস্তা ভয়ানক ভিউ কিন্তু একচুট মজা পাইছো দে গাইস ভিউ মজা ভিউ আল্টিমেট আৰু দোস্ত আমি জেগাত এটা ৰখি গলে মই স্ক্ৰিনত লগাই দিছো চাওক এপিনৰ পৰা ব্ৰাউন কালাৰ হে নদীখন অলকানন্দা নদী হয় এপিনৰ পৰা অলকানন্দা নদী আহে আৰু সেউজীয়া এখন ভাগীৰথী নদী হয় দুইখন মিলি গংগা নদী সৃষ্টি হৈছে মই গুগলত মাৰি পাইছো বুজাইও দিছে আৰু গাইস এই জেগাখিনিকে দেৱপ্ৰয়াগ বুলি কয় স্ক্ৰিনত মই আৰু এখন ফটো লগাই দিছো দেখিছে আৰু দোস্ত আমি আহি পালোহি ধুৱাৰী দেৱী মন্দিৰ আপোনালোকে যদি গুগলে মাৰে ধুৱাৰী দেৱী টেম্পল ইন হিষ্টৰী আপোনালোকে সকলো হিষ্টৰী পাবই মই দুখন স্ক্ৰীনশ্বট দি দিছো চাওক স্ক্ৰীনত আৰু আৰু এটা হিষ্টৰী কওঁই তলত যে যোনটো পাথৰটো বোলে ৰাতিপুৱা সৰু ছোৱালী এজনী দুপৰীয়া এগৰাকী মানে যুৱতী মানে বয়সস্থ নহয় আৰু সন্ধিয়া সময়ত এগৰাকী বয়সস্থ মানুহৰ ৰূপ লয় আৰু দোস্ত ৰাস্তা চাওক না কি মানে ভয়ানক ইপিনেতো মস্ত ডাঙৰ এডাল খাল আৰু মই ভিডিঅ' বনাম এয়া আপোনালোকৰ মন্দাকিনী নদী আৰু এই চাক জুম কৰি দিছো ইয়াত আপোনাৰ লেণ্ডশ্লাইড হৈছে আৰু গাইস মন্দাকিনী নদীৰ ওচৰত ৰখি গলো এতিয়া আমি ওচৰতে মন্দাকিনী নদীৰ ওচৰত ধুনীয়া হোটেল এখন আছে তাত ৰখিলো আৰু গাইস বিশেষকে লেণ্ডশ্লাইড হৈ গল সেইবাবে ইয়াত মানে বতাহ বৰষুণ এইবিলাকৰ লগত কথা নাই যেতিয়া মানে লেণ্ডশ্লাইড হৈ যায় তেতিয়া এটা চাহটা খাই যাওঁ আৰু দোস্ত চহৰে কম নাই গাঁৱৰে কম নাজানো কিয় জেগাবিলাক চিনি নাপাওঁ কিন্তু ইমান ধুনীয়া জেগা চাওকচোন এইবিলাক ঘৰ পাহাৰত কি ধুনীয়া লাগিছে
আৰু দোস্ত এইয়া চাওক জুম কৰি দিছোঁ বৰফৰ পৰ্বত দেখি গ'লে বৰফৰ পাহাৰ আৰু গাইছ ৰাস্তা কি ডেঞ্জাৰাছ মানে মই কি ক'ম ৰাস্তা চাওক না গাইছ দুখন গাড়ী হয় ইপাৰ সি অহা যোৱা হ'ব কৰিবলৈ জেগা আছে কিন্তু ৰাস্তা ডেঞ্জাৰাছ গাইছ মানে চব লেণ্ডশ্লাইড হোৱা জেগা এইবিলাক আৰু দোস্ত মানে এনেকুৱাই যাম ৰাস্তা ইফালেতো গোটেই এডাল একে ব্ৰহ্মপুত্ৰ নদখনকেও দ মানে পুৰা ইয়াতো এতিয়া যাম লাগিয়ে আছে না তাৰপিছত এতিয়া আমি আহি পাই গ'লোহি ক'ত পালোহি মা সোণপ্ৰয়াগ পালোহি তাৰপিছত সোণপ্ৰয়াগৰ পৰা গৌৰীকুণ্ড যাম তাৰপিছত আজি তাতে ষ্টে কৰিম কাইলৈ পৰা ট্ৰেকিং ষ্টাৰ্ট আৰু দোস্ত আজিৰ ভিতৰতে মানে আমি মানে গৌৰীকুণ্ড পাব লাগিব আৰু দোস্ত ইমানে যাম মানে আমি এনেকে ৰখি থাকিলেও আছে মানে গৌৰীকুণ্ড পোৱাটো অসম্ভৱে সেইটো কাৰণে ভাবিলো যি আছে আমি খোজকাঢ়িয়ে যাওঁ আৰু শৰীৰটোৰ কাৰণেতো খোজকাঢ়া ভালে আৰু গাইছ যিমানখিনি পাওঁ খোজকাঢ়ি যাওঁ যদি যাম কমে তেতিয়া আকৌ উঠি ল'ম এতিয়া আমি গাড়ীৰ পৰা নামি দিলোঁ এতিয়া খোজকাঢ়ি যাওঁ আৰু দোস্ত মানে মই ইমান খোজকাঢ়া ভিডিঅ' নিদিওঁ দেই গাইছ মানে আপোনালোকে দেখে কিয়নো মানে যদি মই ভিডিঅ' কৰি থাকোঁ খোজকাঢ়িবলৈ অসুবিধা হয় মোৰ আৰু দোস্ত জামটো কমিল আকৌ গাড়ীত উঠি গলো আমি ধুনীয়া আছে একদম গাইছ কি কম মানে আকৌ জাম লাগিলে এবাৰ গাইছ আৰু আমি উঠিব নাই আমি এবাৰ আকৌ খোজকাঢ়িয়ে যাম আমি আমাৰ আছোতো আমি মানুহ য়ং মানুহ হয় আমি ন গাইছ আমি যাব লাগিব আৰু এনেওতো ইয়াতকৈতো আৰু দীঘল ৰাস্তা আমি ট্ৰেকিং কৰিব লাগিব কেদাৰনাথতে এইকণ ৰাস্তা কিয় নোৱাৰিম হিম্মত লৈ গৈ থাকিম গাইছ একদম মজা আছে জাম বহুত মানে ইয়াত চাওক এতিয়া বহুত দূৰলৈকে জাম লাগি আছে গাইছ মানে বহুত বেছিয়ে যাম আৰু দোস্ত কিন্তু সঁচা ক'বলৈ গ'লে সোণপ্ৰয়াগখন বহুত বেছি ধুনীয়া হয় মানে পাহাৰততো নাম সন্ধিয়াতকৈ বেছি ৰাতি বেছি ভাল পালোঁ কিয় পাহাৰৰ লাইটখিনি জ্বলিলে কি ধুনীয়া লাগিছে দোস্ত আমি মানে যি পকাই নহওক আজি গৌৰীকুণ্ড পাবগৈ লাগিব তেতিয়াহে আমি কাইলৈৰ পৰা ট্ৰেকিং ষ্টাৰ্ট কৰিব পাৰিম তেতিয়া আমাৰ দিন মিলিব আৰু দোস্ত এয়া হৈছে সোণপ্ৰয়াগ টাউন পালোহি আমি আৰু দোস্ত আমি মানুহ এজনক সুধিলোঁ যে অলপ মানে গৌৰীকুণ্ডলৈ টেক্সি তেতিয়া অলপ আগৰ পৰা টেক্সি পাম বুলি কৈছে তেন্তে গাইছ আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ এপিছ'ড 4ৰ সৈতে আপোনালোকক লগ পাম আজিলৈ বাই বাই গাইছ যদি চেনেলটো নতুন গাইছে ছাবস্ক্ৰাইব কৰিব লাইক কৰি দিব এভৰিথিং কৰি দিব আৰু দোস্ত আজিলৈ বাই বাই লাভ ইউ অল আৰু ষ্টে চাওক আমি গৌৰীকুণ্ডলৈ টেক্সি পাই গ'লোঁ আজি গৌৰীকুণ্ড ষ্টে কৰিম আৰু কাইলৈৰ পৰা মজা ট্ৰেকিং ষ্টাৰ্ট চাই থাকিব বাই বাই গাইছ